নমস্কাৰ বন্ধুসকল, মোৰ জীৱনৰ প্ৰথমটি ব্লগলৈ আপোনালোকক স্বাগতম। আমি হৰ্ণবিললৈ ওলাইছোঁ নাগালেণ্ডত 1 ডিচেম্বৰৰ পৰা আছে 2024 চনৰ এই 25 বছৰীয়া ৰূপালী জয়ন্তী। এই হৰ্ণবিল ফেষ্টিভেললৈ আমি ওলাইছোঁ। আমি 9জনমান মানুহ যাম, আমাৰ বন্ধু। নাগালেণ্ডত ফুৰাৰ বৰ বেছি অভিজ্ঞতা নাই। আমি এতিয়া অভিজ্ঞতাবোৰ লাহে লাহে আমি এনেকৈ ভ্লগৰ ওপৰত সঞ্চয় কৰি যাম বুলি ভাবিছোঁ পৰৱৰ্তী সময়ত। নাগালেণ্ডত সোমাবলৈ আমাক পাছ লাগে। আমি ইতিমধ্যে পাছ উলিয়াইছোঁ। আমি ILP ইনাৰলাইন পাৰ্মিট আমি অনলাইন আবেদন কৰি পাছ উলিয়াইছোঁ আৰু আমি তাত 2 দিন থাকিম, 1 তাৰিখ আৰু 2 তাৰিখে। এই ফেষ্টিভেলটো এইবাৰ 25 বছৰীয়া চিলভাৰ জুবলি আৰু সেইবাবে আমি ওলাইছোঁ। মই এবাৰো যোৱা নাই, এবাৰ মোৰ জীৱনত প্ৰথমবাৰৰ বাবে অভিজ্ঞতা হ'ব। কেনেকুৱানো লাগে, কিনো হয় তাত চাম, অলপ দেখুৱাম আপোনালোকক। তাকেই ভাবি মই ব্লগটো আৰম্ভ কৰিছোঁ। আমি ৰাতিপুৱা 5 বজাতে উঠিলোঁ। উঠি টেঙাবাৰীৰ প্ৰিয়ংকুহঁতৰ ঘৰৰ পৰা এই ভিতৰুৱা ৰাস্তাইদি ওলাই দিছোঁ। এই ৰাস্তাইদি গৈ গৈ আমি তিয়কৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিমগৈ। আমাৰ ৰোহিত দা বিক্ৰমহঁত আহি আছে এইফালেদি। ভিডিঅ' হৈছে নেকি? দীপদা এইফালে প্ৰিয়াংকু, মাতো এন্ধাৰত সোমাই আছে একেবাৰে। চুকু, আমি যে তিয়কত ৰৈ আছোহি। ৰোহিত দা, মণিবু, বিক্ৰম, জানমণি সিহঁতি আহি পাবলৈ বাকী। এতিয়াও আগতে ওলাই আহিছোঁ বুলি ফিতাহি মাৰিছিল, এতিয়া আহি পোৱাহি নাই। তিয়কত ৰোহিত দাহঁতক লগ পালোঁ। তাৰ পৰাই লগ লাগি আমি দেৰগাঁও আৰু তাৰ পৰা গোলাঘাটৰ পথত সোমালোঁ। এয়া আগে আগে আমাৰ ৰোহিত দাহঁতৰ গাড়ীখন গৈ আছে আৰু এয়া একালৰ দুৰ্গম নাম্বৰ হাবি। চাওক, চকচকীয়া বহল ৰাস্তাই কিদৰে আমাৰ যাত্ৰাপথ সুগম কৰি তুলিছে। দুয়ো কাষৰ সেউজীয়া অৱশ্যে এতিয়াও আছে, কিন্তু ইয়াতকৈ সুগম পথ বিচাৰিলে এই সৌন্দৰ্য হেৰাবলৈও বেছি সময় নালাগিব। নাম্বৰ হাবিৰ সেউজীয়া সৌন্দৰ্য উপভোগ কৰি কৰি আমি আগবাঢ়িছোঁ আৰু অলপ দূৰ গ'লেই হেনো বিখ্যাত গৰম পানীৰ উঁহটো পাম। প্ৰকৃতিৰ এটা আশ্চৰ্যকৰ পৰিঘটনা, প্ৰাকৃতিক গৰম পানীৰ উৎস। সৰুৰে পৰাই শুনি আহিছোঁ, কিন্তু আজিহে চাবলৈ পাম। আমি আছোঁ এতিয়া নাম্বৰ হাবিৰ মাজৰ এই গৰম পানীৰ উঁহ। ভিডিঅ' কৰি আছো। নাম্বৰ হাবিৰ গৰম পানী চাই সকলোৱে ফটো উঠিলোঁ। তাৰপাছত আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু সকলোৱে ভোক লাগিছিল, সেইকাৰণে বোকাজানৰে ৰয়েল বাইট নামৰ ৰেষ্টুৰেণ্ট এখনত খানাটো খাই ল'লোঁ। ভাত খালোঁ আমি। তাৰপাছত বেছি সময় নষ্ট নকৰি আমি ডিমাপুৰৰ ৰাস্তাত উঠিলোঁ আৰু এয়া আমাৰ সন্মুখত নাগালেণ্ড সোমোৱাৰ লগে লগে শাৰী শাৰী নগা পাহাৰৰ মনোৰম দৃশ্য। আমাৰ সন্মুখত এতিয়া একা বেকা 4 লেন হাইৱে, তাৰ কাষে কাষে এয়া নগা পাহাৰ। ভাল লাগিছে এই দৃশ্য চাই। কোৱা হয় যে যাত্ৰাৰ আচল মজাটো ৰাস্তাতে ল'ব লাগে বুলি। কিজানিবা লক্ষ্যস্থানত আমি বিচৰাখিনি নাপাবওতো পাৰোঁ। সেইকাৰণে এই যাত্ৰাৰ মজা লৈ লৈ আমি আগবাঢ়ি গৈ আছোঁ। ডিমাপুৰত বজাৰ কৰাৰ কথা আছিল যদিও সময়ৰ টনাটনিৰ বাবে সেই পৰিকল্পনা বাদ দি আমি এতিয়া কহিমা অভিমুখে আগবাঢ়িছোঁ। প্ৰথমে আমি এতিয়া কহিমা পাম, তাৰপাছত আমাৰ কেম্পিং ছাইট বিচাৰিব লাগিব। আমাৰ কেম্পিং ছাইট হৈছে প্লেনেট নৰ্থ ইষ্ট। আমাৰ হোষ্ট চম্পক হাজৰিকা, তেখেতে আমাক হৰ্ণবিল ফেষ্টিভেলৰ যিখন মেইন তোৰণ ৱেলকাম টু নাগা হেৰিটেজ ভিলেজ বুলি লিখা আছে, সেইফালেদি সোমাই যাবলৈ কৈছে। যদি সেইফালে নিদিয়ে তেনেহ'লে অলপ আগবাঢ়ি যাব লাগিব। কেইকিলোমিটাৰমান আগবাঢ়ি গৈ জাফু খ্ৰীষ্টান কলেজ নামৰ এখন কলেজ আছে, তাৰ এই গেটেদি আমাক সোমাবলৈ কৈছে। দেখা যাওক কি হয়। আমি ইতিমধ্যে কহিমা টাউনৰ
যি গভীৰ যানজঁট সেয়া আমি পাৰ কৰিছোঁ। এয়া ৰাস্তাৰ কাষৰ মনোৰম দৃশ্য। আমি ইতিমধ্যে গম পাইছোঁ যে আমাক ফেষ্টিভেলৰ মেইন তোৰণখনেদি সোমাবলৈ নিদিব। সেইকাৰণে আমি আগবাঢ়ি গৈ জাফু কলেজ গেটেদি সোমাব লাগিব। তাৰপাছতে আমি জখামা গাঁও পাম। জখামা গাঁৱৰ পৰা ফেষ্টিভেল স্থলীলৈ মাত্ৰ 750 মিটাৰ। আমি খোজকাঢ়িও যাব পাৰিম। আমি আগবাঢ়ি গৈছোঁ, ইটো সিটোকৈ ফেষ্টিভেললৈ সোমোৱা সৰু সৰু গলিবোৰ পাইছোঁ। এই গলিবোৰতো গাড়ীবোৰ সোমাবলৈ বাধা দিয়া হৈছে। এয়া শাৰী শাৰীকৈ ৰাস্তাৰ কাষতে গাড়ীবোৰৰ কাৰণে পাৰ্কিং দিয়া হৈছে। এই ৰাস্তাটোৱেদিও যাব পাৰি, কিন্তু সকলো গাড়ী সোমাবলৈ দিয়া নাই। আমাৰ অসমৰ পৰা বহুত গাড়ী আহিছে। এয়া খুওৱা আগলৈ দ্য নাগা হেৰিটেজ ভিলেজ, যিখন মূল তোৰণ, হৰ্ণবিল মিউজিক ফেষ্টিভেলৰ মূল তোৰণ। এই গেটখন স্থায়ী গেট এখন। এই গেটখনেদি আমাক সোমাবলৈ নিদিব। এতিয়া আমাৰ পাছ নাই। জাফু কলেজ গেটতো কি হয় দেখা যাওক। যদি সেইফালেদিও সোমাবলৈ নিদিয়ে তেনেহ'লে আমাৰ হোষ্টে কিবা এটা ব্যৱস্থা কৰিব বুলি আমাক জনাইছে। আমি আমাৰ কেম্প চাইটটো পাই গ'লোহি। প্লেনেট নৰ্থ ইষ্ট আমাৰ কেম্প চাইট। মানস, প্ৰিয়াংকু, এ চিকু, আজি ক'ত থবি? আজি এইটো থবি নি? আমি এইটো থম দেই। আমি এইটো থম, এইটোত। আৰু ইয়াত হেৰি ইয়াত আমি 3টা হ'ম। প্ৰিয়াংকু, তাৱৈ, মই আৰু ৰোহিত নিশা হ'ম। এইটোত দীপ নিশা হ'ব। আৰু আমি হৰ্ণবিল ফেষ্টিভেল চাবলৈ আহি আমি জাখামা গাঁৱৰ প্লেনেট নৰ্থ ইষ্ট, ইয়াত আমি কেম্পিং কৰি আজি থাকিম ইয়াতে। এইফালে আমাৰ কেম্প চাইটটো আছে। ইয়াত ফায়াৰউড, গৰম চাহৰ জুতি লৈছে ৰাইজে। বৌ মজা লাগিছে দেই। মায়ুহী, তুমি চাহ নাই খোৱা নি? চাহ নাই খোৱা নি? কেনেকুৱা লাগিছে হৰ্ণবিল ফেষ্টিভেললৈ আহি? ভাল লাগিছে। আৰু ফেষ্টিভেল চাবলৈ আছে, আমি যাম এতিয়া ন। শেৱালি, চিকু, আমাৰ এজন বুঢ়া বৰুৱা ধুনীয়াকে বহি লৈছে। চাহ নাই খোৱা? এতিয়া চাহ খাইছে। আমাৰ আৰু এজন সদস্য আছে, অকলে বহি চাহ খাইছে। তেওঁৰ ওচৰত নাযাওঁ এতিয়া। ঠাণ্ডাত আদা দিয়া গৰম চাহৰ আমেজ। এয়া জাখামা গাঁৱৰ দৃশ্য। আকাশখন বৰ ধুনীয়া লাগিছে। মই এয়া এনেকৈ মেহফিল বহিছে।
ফেষ্টিভেল অভিমুখে গৈ আছো ব'লা। আমি ফেষ্টিভেলৰ মেইন এৰেনা গৈ পোৱাৰ সময়তে জাপানৰ ড্ৰাম টাউন নামৰ এটা বেণ্ডৰ অনুষ্ঠান চলি আছিল। প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এটা বেণ্ডৰ অনুষ্ঠান চাবলৈ সুবিধা পাইছোঁ। Please welcome Mari Matthias. So now the first song is Phenomenon of the Earth, which is a self-composition. চাৰে 9 মান বজাতে মূল মণ্ডপৰ কাৰ্যসূচীবোৰ শেষ হ'ল। ইফালে সিফালে অলপ ঘূৰোঁতে পেট কলমটিয়াবলৈ ধৰিলে। দিনৰ যাত্ৰা ভাগৰটো আছেই, সৰু ল'ৰা ছোৱালীকেইটাৰ আৰু অৱস্থা বেয়া, কিন্তু খাবলৈ হোটেল বিচাৰোঁতেহে লাগিল লেঠা। আমাৰ হোষ্ট চম্পকে কৈছিল যে ফেষ্টিভেলত দাম ভৰিবা, কিন্তু ইয়াত কথা তাতোকৈ বিষম। প্ৰতিখন হোটেলতে গৰু, গাহৰি, কুকুৰ আদি বিভিন্ন জীৱৰ মাংসৰ লগতে পলু, ফৰিং আদি বিবিধ খাদ্য সম্ভাৰ একেলগে উপলব্ধ। চম্পকলৈ ফোন কৰি কেম্পতে খানা সাজু কৰিবলৈ ক'লোঁ। খাদ্যক লৈ অতি সচেতনসকল ইয়াত কিন্তু সাৱধান। বাকী যিয়ে নহওক চিঞৰ বাখৰ উৎপাত নকৰাকৈ মেলাৰ দোকান পোহাৰবোৰ চালোঁ। তাৰ স্থানীয় মানুহবোৰ বৰ ঠাণ্ডা। তাত বেছিকৈ হায়াৰমি কৰাকেইটা আমি বাহিৰাগতকেইটাহে। আমাৰ ডেকাটোকে চাওকচোন কেনেকৈ ঘূৰি ফুৰিছে, কি খোজ, ডেম কেয়াৰ। আজিলৈ ইমানখিনি আছিল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি।